কুলহাটীত প্ৰজ্ঞাশ্ৰী প্ৰসন্ন কুমাৰ দাসৰ ৰচিত মোৰ মৰিবৰ মন নাই চুটিগল্প সংকলন উন্মোচন। শীতৰ এটি আবেলি কামৰূপ জিলাৰ অন্তৰ্গত কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয় সভাগৃহত প্ৰজ্ঞাশ্ৰী প্ৰসন্ন কুমাৰ দাসৰ দ্বাৰা ৰচিত মোৰ মৰিবৰ মন নাই চুটিগল্প সংকলনখনি উন্মোচন কৰা হয়। সেই অনুসৰি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰস্তুতি দাসৰ দ্বাৰা পৰিৱেশিত এটি ৰাভা সংগীতেৰে সভাৰ আৰম্ভণি হয়। সভাৰ সভাপতিত্ব কৰে অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকৰে। সভাৰ মধ্যমণি প্ৰজ্ঞাশ্ৰী প্ৰসন্ন কুমাৰ দাসৰ ৰচিত মোৰ মৰিবৰ মন নাই গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি অৱসৰী প্ৰধান শিক্ষক শংকৰ শইকীয়াই। সভাত দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কৃতি শিক্ষক কনক শৰ্মাদেৱে উন্মোচিত গ্ৰন্থখনিৰ পৰ্যালোচক উন্মোচকৰ আসন অলংকৃত কৰি চুটিগল্প সংকলনখনিয়ে গ্ৰাম্য জীৱনৰ সহজ সৰল এখনি জীয়া ছবি আৰু গল্পকাৰৰ গভীৰ সূক্ষ্ম পৰ্যবেক্ষণৰ দিশটো বিশ্লেষণ কৰে। সভাত ডক্টৰ দেবেন দাস সুদামাদেৱে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল বুলি সান্তনা লভিলে নহ'ব, নিজৰ সন্তানক অসমীয়া নপঢ়ালে অসম ৰসাতলে যাব বুলি এক সমাজ সচেতনমূলক বক্তৃতা প্ৰদান কৰে। সভাত হাজোৰ ৰাইজ সমিতিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ, বিশিষ্ট অধ্যাপিকা অদিতি দাস, দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰঞ্জন শৰ্মা, বিশিষ্ট গল্পকাৰ বৰ্ণালী ভৰালী, বিশিষ্ট কবি অৰ্চনা দেৱী, দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সূৰ্য কুমাৰ ভট্টাচাৰ্য, কবি লেখক বাবুল দাস, বিশিষ্ট চিকিৎসক ডক্টৰ সোণচন্দ্ৰ মালাকৰকে প্ৰমুখ অত্যাধিক সাহিত্যানুৰাগী লোক উপস্থিত থাকে। সভাত কুলহাটী হাইস্কুলৰ প্ৰধান শিক্ষক শৰৎ কলিতাদেৱক সম্বৰ্ধনা জনাই প্ৰজ্ঞাশ্ৰী প্ৰসন্ন কুমাৰ দাসে আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন মহন্তই হৈছে যেন মোৰ এইটো পঞ্চমটি সন্তান জন্ম হৈছে। মোৰ ইতিমধ্যে 4টি সন্তান আছে, দুজন ল'ৰা দুজনী ছোৱালী। এই চুটিগল্প সংকলনখন মোৰ আগৰো দুখন আছে। এইখন যেন মোৰ ষষ্ঠ সপ্তমখন কিতাপ বা সপ্তমটো সন্তান এনে অনুভৱ হৈছে। আৰু বিশেষকৈ যিখন সুধী সমাজ ইয়াত সমবেত হৈছে তেখেতসকলৰ সান্নিধ্য লাভ কৰি মই পৰম কৃতাৰ্থ হৈছোঁ। শিক্ষাগুৰু আৰু এগৰাকী কৃতি শিক্ষক আৰু অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ প্ৰসন্ন কুমাৰ দাস ছাৰৰ আজি মোৰ মৰিবৰ মন নাইও শীৰ্ষক গল্পপুথিখন আনুষ্ঠানিকভাৱে ইয়াত উন্মোচন কৰা হ'ল আৰু এই সভাত মই সভাপতিত্ব কৰিলোঁ। আৰু ইতিমধ্যে তেখেতৰ দুখন গল্পপুথি কৰাব কাহেৰী সাৰ আৰু খালি দিয়া চলাই ইতিমধ্যে অতি জনপ্ৰিয়। আৰু এই গোটেই গল্পবিলাকত তেখেতে সমাজৰ বৰ্তমানৰ ছবিখন আৰু আমাৰ নগৰীয়া জীৱনৰ বিশেষকৈ সহিষ্ণু যিখন সমাজ সেই সমাজখনকো তেখেতে প্ৰতিফলিত কৰিছে। আৰু পাৰিবাৰিক ক্ষেত্ৰত হোৱা সমস্যাবিলাক, সমাজত চলা ভ্ৰষ্টাচাৰ দুৰ্নীতি এই কথাবিলাক উল্লেখ কৰিছে। আৰু গোটেই গল্পবিলাকত গ্ৰাম্য জীৱন পৰিস্ফুট আছে, নগৰীয়া জীৱনো আছে। তাৰে লগতে আমাৰ শাস্ত্ৰ বা আমাৰ গুৰুসকলৰ বাণীবিলাকো তেখেতে মাজে মাজে মনত কৰি দি থৈ গৈছে। আৰু গল্পবিলাকত আমাৰ হেৰাব খোজা কিছুমান অসমীয়া শব্দ, সেই শব্দবিলাকৰ ব্যৱহাৰে গল্পপুথিখনৰ ৰস যথেষ্ট বহুলৈকে উন্নীত কৰিছে। আৰু এগৰাকী 85 বছৰীয়া শিক্ষকে আজিৰ তাৰিখতো এই ধৰণে লিখা মেলা কৰি থকাটো আমাৰ কাৰণে এটা আদৰ্শ আৰু এটা অনুপ্ৰেৰণাৰ কথা বুলি মোৰ বিবেচনা হয়। আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়তো ছাৰে কলমকে আশ্ৰয় কৰি ল'ব, সময় কটাবৰ কাৰণে হোমেন বৰগোহাঁইয়েও কৈছে। আৰু আমাৰ শাস্ত্ৰতো আছে যে কিতাপে আমাৰ পৰম বন্ধু। গতিকে তেখেতে লিখা মেলাৰ মাজেৰে সময়ৰ ব্যৱহাৰ কৰাৰ লগতে আমাৰ সমাজখনকো উপকৃত কৰিব বুলি মই আশা কৰিছোঁ, ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যিকেইগৰাকী আমাৰ শিক্ষাগুৰু আছে এতিয়ালৈকে, তাৰ ভিতৰত মাননীয় প্ৰজ্ঞাশ্ৰী প্ৰসন্ন কুমাৰ দাস তেখেত আমাৰ অভিভাৱক হৈ আছে। তেখেতৰ সহস্ৰাধিক গুণমুগ্ধই তেখেতৰ সকলো পৰামৰ্শ আমাৰ বিশেষকৈ দমদমা সাহিত্য সভাই বোলা বা অন্য যিবিলাক সংগঠন আছে সাহিত্য বা সাংস্কৃতিক সংগঠন, তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰি আহিছে। আৰু তেখেতে এতিয়ালৈকে 3খন গল্পপুথি প্ৰকাশ কৰিছে। তাৰ উপৰিও বিভিন্ন আলোচনী আদিত তেখেতৰ যিবিলাক শিক্ষামূলক প্ৰবন্ধ আছে, এই শিক্ষামূলক প্ৰবন্ধই
সমগ্ৰ অঞ্চলটোত যথেষ্ট পৰিমাণে যোগাত্মক প্ৰভাৱ পেলাইছে আৰু তেখেতৰ গল্পৰ যি ভাষা বা কথনশৈলী বা পৰিস্থিতি পৰিৱেশ এই সকলোখিনি বাস্তৱ আৰু বৰ্তমানৰ সমাজখনৰ পৰা তুলি আনা তেখেতৰ কলম আমি সকলোৱে আশা ৰাখিম অন্ততঃ তেখেতে আৰু এনেধৰণৰ কিছু গল্প সংকলন প্ৰকাশ কৰক আৰু তাৰ কাৰণে আমি যিখিনি উত্তৰসূৰী আছোঁ তেখেতক আমাৰ এটা উজ্জ্বল ভোটাতৰা বা আদৰ্শ হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু তেখেত দীৰ্ঘায়ু হওক আজিৰ এই অনুষ্ঠানটিত যিখিনি সদস্য ব্যক্তি উপস্থিত আছিলে সকলোৱে এই আশাকে কৰিছে আৰু আমি সেই আশাৰে তেখেতৰ পৰৱৰ্তী প্ৰকাশলৈকে অধীৰ অপেক্ষাত ৰৈ আছোঁ ধন্যবাদ হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.